পুনৰ খাকী পোছাকত ডাক লগালে অসম আৰক্ষী বিষয়াই মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিনা গোচৰত লকআপত ভৰাই ধন দাবীৰ অভিযোগ উত্থাপন হৈছে এতিয়া মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে। আৰু ইতিমধ্যে আকৌ খাকীত ডাক লগাইছে অসম আৰক্ষীৰ বিষয়াই। অন্য এক খবৰ আহি পৰিছে, আকৌ খাকীত ডাক লগাইছে অসম আৰক্ষী বিষয়াই। মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পাছতো সলনি নহল চৰিত্ৰ। মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিনা গোচৰত নিশা লকআপত ৰাখি ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীয়ে এই অভিযোগ উত্থাপন কৰিছে মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে। দালালৰ জৰিয়তে দুই ভুক্তভোগীৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে একাংশ ভুক্তভোগী এতিয়া ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। ধন লৈ বিনা গোচৰত নিশা লকআপত ৰাখি ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে। যেটো একাংশ ভুক্তভোগী এতিয়া ওলাই আহিছে আৰু অভিযোগ দাখিল কৰিছে এগৰাকী মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে। দালালৰ জৰিয়তে দুই ভুক্তভোগীৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। ধন লৈ দুয়োকে পুৱাহে এৰি দিয়া ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আৰু যাৰ বাবে এনেদৰে ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে। আকৌ খাকীত ডাক লগাইছে অসম আৰক্ষী বিষয়া। অন্য এক খবৰ আহি পৰিছে, মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিনা গোচৰত নিশা লকআপত ৰাখি ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন কৰিছে এইসকল ভুক্তভোগীয়ে। দালালৰ জৰিয়তে দুই ভুক্তভোগীৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে। আৰু পুনৰ খাকীত ডাক লগাইছে অসম আৰক্ষী বিষয়াই। মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পাছতো যেন সলনি নহল চৰিত্ৰ, কিয়নো মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে একাংশ লোক ওলাই আহিছে আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিনা গোচৰত নিশা লকআপত ৰাখি ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে। দালালৰ জৰিয়তে দুই ভুক্তভোগীৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। যিহেতু কোনো গোচৰ নোহোৱাকৈ নিশা বিনা গোচৰত লকআপত ৰাখি থৈ ধন লোৱাৰ অভিযোগ ধন লোৱাৰ দাবী কৰিছে। দুই ভুক্তভোগীৰ পৰা ইতিমধ্যে 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে দালালৰ জৰিয়তে আৰু ধন লৈ দুয়োকে পুৱাহে এৰি দিয়া ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু যাৰ বিৰুদ্ধে এতিয়া একাংশ লোক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে যে দালালৰ জৰিয়তে দুই ভুক্তভোগীৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি বিনা গোচৰত নিশা লকআপত ৰাখি ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া এইসকল ভুক্তভোগীয়ে। মানে টকা তিনটার নামে আসামি ওসিয়ে কইছে তিনটার নামে আসামি কেস দিছে, তিনটার 2 লাখ টাকা লাগবে যাবি না। ইমান টাকার পর পাম দুটা লই গেছে, দুটায় মানে সময় মিল করি 20,000 40,000 টাকা দিয়ে ওই যাবি না করা ওলাইছে। কোনে পয়সাটা খুঁজেছিল? পয়সা খুঁজিছিল তার মানে এই আমার যে ভাই বাগি আছে তাকে পঠাইছিল। কোনে পঠাইছিল? এই বিটিভির সেক্রেটারি আকবরের তার আকবরের হাতত দিছে পয়সাখানি। আকবর ওসিক দিছে না কাক দিছে ওসি জানে। ওসিয়ে খুঁজেছিল নাকি পয়সাখিনি দালালৰ থ্রুদি? হ্যাঁ, ওসিয়ে খুঁজেছিল নাকি দালালৰ থ্রুদি পয়সাখিনি? সেইটোই হব, আমি তো লক হবে, আমি তো সেইবিলাক নাজানো। কিন্তু পয়সা খুঁজছে, পয়সা হচ্ছে আমি 20,000 টাকা দিছোঁ সঠিক আপোনালোকৰ ঘৰৰ পৰা? ঘরের পৰা হ্যাঁ। 20,000 টাকা দিছোঁ। তার মানে আমার 20,000 15,000 রাতি হয়েছে, 5,000 কম পড়ছিল। এই 5,000 টাকাটা তার 20 দিন রাতি আকবরের ঘরত আমি আকবর হাতত দিয়েছি। আপুনি পইচা দিয়াৰ পিছত আপোনাক লকআপৰ পৰা এৰি দিছে থানাৰ পৰা? হ্যাঁ হ্যাঁ, আগত দিয়া নাই এরি পইচা দিয়াৰ পিছত? পয়সা দিয়ার পিছত। আপোনালোক কিমানজনক আপোনালোকক লকআপ কৰিছিল? লকআপ মানে সন্ধিয়াত 5টা বাজায় লৈছে, তামাম রাতিতে গেছে, দিনত 12টা বাজাত এৰি দিছে। কি কাৰণত আপোনালোকক থানাত লৈ গৈছে? এই কৈছে ছোৱালীৰ পক্ষৰ পৰা তোমাৰ নামে কেছ আছে, আসামি দিছে। পইচা পোৱাৰ পিছত এৰি দিলে? হ্যাঁ, পইচা দিয়াৰ পিছত এৰি দিছে? আজি এৰি দিলোঁ। কোনোবা টাইমত যদি মই মাতো তেনেহ'লে আহিব লাগিব থানাত। আকৌ আপোনাৰ পৰা পইচা খুজিছে নেকি? আকৌ খুজিছে, বেলেগ এটা কেছ আছে। হয়, আগত 3টা মানুহ আছিলোঁ কেছত, জাভেদ, সোরহাব, ইসমাইল। এই লিস্টে আৰু এই পিছত যে যোনটা কেছ হৈছে ইসমাইল নাই কেছত। সোরহাব, জাভেদ আর আজিরর নাম বলে একটা মানুষ মাইকি, তার নামত কেস আছে। কিমান টাকা খুঁজিছে? এইটা কেসের কারণে 3,000 টাকা করে খুঁজিছে। কোনে খুঁজিছে? এটা আমার ভাতিজাক দিছিল জানবার কারণে। ভাতিজায় মোক ফোন করে কইছে যে এই যে SI স্যারে 3,000 টাকা নিয়ে যাবে, আমার ভাতিজাটাই কইছে।
খবৰ সেনেকুৱা পাইছোঁ যে এই অচি ছাৰে আৰু এনেকুৱা মানে বহুতো মানে কাম কৰিছে, সেই অভিযোগ আছে আৰু আগৰ বহু লোকক হাৰাশাস্তি কৰিছে দুখীয়া লোক বহুতো কৰিছে। হয়, কি নাম অচিজনৰ অচিজনৰ নামটো মই সঠিককৈ নাজানো দাদা, মানে মৰণি থানাত হয় সেইটো। পৰা 20,000 লৈছে, 3জনৰ পৰা মিলি টোটেল আপোনাৰ 60,000 টকা লৈছে। আৰু পইচা খুজি আছে আৰু বৰ্তমান আৰু কেছ হোৱা বুলি কৈ সিহঁতৰ পৰা আৰু পইচা ডিপেণ্ড কৰি আছে। এই VDP ছেক্ৰেটাৰী প্ৰেচিডেণ্ট থাকে, সেইবিলাকত থৈ দিয়া নাই। এখন আমাৰ SP ছাৰক আৰু আমাৰ DC ছাৰক মই আহ্বান জনাইছোঁ যাতে অতি সোনকালে আমাৰ এইটো মানে তদন্ত কৰি OC ছাৰক তথা IC ছাৰক যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই গৰীব দুখীয়া মানুহখিনিক যাতে ন্যায় প্ৰদান কৰে আৰু ভৱিষ্যতে যাতে অসম তথা আমাৰ ভাৰতত যাতে এনেকুৱা মানে আৰক্ষী যাতে এনেকুৱা যাতে কাম কৰিব নোৱাৰে, এইখিনি মানে আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।